হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আপোনালোকে অসম পুলিচৰ ফিজিকেল টেষ্ট পাছ কৰি কিনে ৰিটেন এক্সাম দিলে, এতিয়া যিহেতু প্ৰচেছ আছে আৰু এটা ভাইবা বা অৰেল টেষ্ট। বন্ধুসকল, বিশেষকৈ এই ভিডিঅ'টো চিভিল ডিফেন্স আৰু হোমগাৰ্ডৰ ওপৰত এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই কিয় কৈছোঁ, কাৰণ আপোনালোকে আজিৰ এই ভিডিঅ'টোত গম পাব যে অসম পুলিচৰ ফিজিকেল টেষ্টত মানে ৰিটেন এক্সামৰ কাট অফ কিমান যাব, লগতে আপোনালোকে কিমান মাৰ্ক পালে ভাইবা বা অৰেল টেষ্ট দিবলৈ পাব। গতিকে বন্ধুসকল, আপোনালোকক সকলোখিনি ডিটেইলছ বা ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবা প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰ মই আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। এতিয়া আপোনালোকক তিনিটা পৰ্যায়ৰ ওপৰত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো ভালদৰে মন কৰিব, কাৰণ বন্ধুসকল চাওক, যিহেতু আপোনালোকৰ ফাৰ্ষ্ট মানে প্ৰথম যিখিনি কাট অফ হ'ব, সেই কাট অফখিনি আপোনালোকৰ প্ৰথম ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। লগতে আপোনালোকৰ যিখিনি চিভিল ডিফেন্স আৰু হোমগাৰ্ড আছে, এইখিনিও আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেল কাট অফ হ'ব। আমাৰ যিখিনি কাট অফ হ'ব মানে ABUB যিখিনি কাট অফ হ'ব, যিহেতু 1:5কৈ মতা হৈছে। লগতে এইবাৰ যিহেতু এক্সাম দিছে, মানে যিসকলে এক্সাম দিছে তেওঁলোকে হয়তো বা তেওঁলোকে নিশ্চয় গমেই পায় যে প্ৰতিটা হলতে এবচেণ্ট আছে। হয় বন্ধুসকল, পুনৰ কৈছোঁ, প্ৰতিটা হলতে এবচেণ্ট আছে কেণ্ডিডেট। কিহৰ কাৰণে অপশ্যন আছে বা কিয় অপশ্যন আছে আপোনালোকে হয়তো গমেই পায়। কিছুদিন আগতে যিহেতু ইণ্ডিয়ান আৰ্মি মানে টেৰিটৰিয়েল আৰ্মি, তো সেইবিলাকৰ যিহেতু চিলেকশ্যন প্ৰক্ৰিয়া ইতিমধ্যে হৈ গ'ল বা ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া হৈ গ'ল, সেইখিনি ৰিক্ৰুটমেণ্টত বহু কেণ্ডিডেটে বা আমাৰ অসমৰ বহু কেইজন কেণ্ডিডেট ইতিমধ্যে নিযুক্তি পাইছে। আৰু বন্ধুসকল, এই কাৰণে বহু কেণ্ডিডেটে এবচেণ্ট আছে আমাৰ অসম আৰক্ষীৰ ৰিটেন এক্সামত। তাৰপিছত বন্ধুসকল, নেক্সট মানে বহুকেইজন কেণ্ডিডেটে কৈ আছে যে আমি ৰিটেন এক্সাম দি অহাৰ পিছত ইমান মাৰ্ক পাইছোঁ বা ইমান মাৰ্ক পাইছোঁ, মানে বহুতে কৈছে এনেকুৱাকৈ। যিহেতু বন্ধুসকল 50 মাৰ্কছ মানে 50 মাৰ্কৰ যিহেতু ৰিটেন এক্সাম আছিলে, তাৰে ভিতৰত বহু কেণ্ডিডেটে কৈছে যে 34, 35, 37 তো এনেকুৱা ধৰণৰ মাৰ্ক পাইছোঁ বুলিও কৈছে। কেইজনমানক সুধিছিলোঁ, কিন্তু আমাৰ ইয়াৰে নহয়, তো মানে বেলেগ ডিষ্ট্ৰিক্টৰ মই তেওঁলোকক সুধিছিলোঁ। তেওঁলোকে কৈছে যে 40 পাম বা 33, 35 তো এনেকুৱা ধৰণৰ মাৰ্ক পাম বুলিও কৈছে। এনেকুৱা নহয় যে যিসকলে পাইছে বা সেইটোৱে কাট অফ যাব, বা যিসকলে 40 পাইছে তো এইটোৱে কাট অফ যাব, এনেকুৱা নহয়। তো কাট অফটো কিভাৱে যাব বা কি ধৰণে যাব, তো এতিয়া আপোনালোকক আমি ডাইৰেক্টলি ক'ব নোৱাৰিম, যেতিয়ালৈকে অসম পুলিচৰ SLPRB অফিচিয়েলিভাৱে কোনো ধৰণৰ আপডেট বা ইনফৰ্মেশ্যন নাহে বা নোলায়। যিহেতু যোৱাবাৰৰ ৰিটেন এক্সামৰ তুলনাত কুৱেশ্যন আহিছিলে, এইবাৰ হয়তো হাৰ্ড আহিছে, মানে বহুত বেছি হাৰ্ড আহিছে। মানে বন্ধুসকল, আগৰ যিখিনি ৰিভাইজ কুৱেশ্যন আছিলে, কিন্তু এইটোৰ তুলনাত যদি চাবলৈ যাওঁ মানে হাৰ্ড আহিছে। যোনসকল কেণ্ডিডেটে ইয়াৰে ৰিটেন এক্সাম দিছে তেওঁলোকে হয়তো নিশ্চয় গম পাইছে, যিহেতু OMR শ্বীট বা এনচাৰ শ্বীট পালে সকলো কেণ্ডিডেটে। এতিয়া বন্ধুসকল, এই OMR শ্বীট বা এনচাৰ কি দিয়াৰ পিছতো তেওঁলোকে বহুত কেণ্ডিডেটে কৈ আছে যে মই ইমানখিনি মাৰ্ক পাব লাগিছিল, ইমানখিনি মাৰ্ক পালোঁ। তো এনেকুৱা ধৰণৰ মানে কিছুমান খেলি মেলি হৈ আছে, বুজি পাইছে নাই? আৰু বন্ধুসকল, বহু কেণ্ডিডেটৰ লগত এনেকুৱা হৈছে যে এবাৰ পে'মেণ্ট কৰাৰ পিছত অহা নাই, দুবাৰ কৰিছে অহা নাই, তিনিবাৰক লগি পে'মেণ্ট কৰিছে, 50 ৰুপিজ পে'মেণ্ট কৰিছে, মানে 150 টকা তেওঁলোকৰ গুচি গৈছে কিছুমানৰ। এনেকুৱা নহয়, আপোনালোকে যদি পে'মেণ্ট কৰিছে এবাৰ, তেতিয়াহ'লে আপোনালোকে ৱেইট কৰক, হয়তো আজি অহা নাই কালি আহিব পাৰে। আৰু যদি এতিয়ালৈকে আপোনালোকে এনচাৰ কিসমূহ চেক কৰা নাই, যদি চাব বিচাৰে, 50 ৰুপিজ পে'মেণ্ট কাটি কিনে নিজৰ এনচাৰ কিসমূহ চেক কৰিব পাৰিব।